Hello, namaskar, welcome back to my channel BD Blog. 7 মে অসমত অন্তিম পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে আহিছোঁ ঘৰলৈ বুলি ভোট দিব যাম। মই ৰেডি ভোট দিব আৰু আপোনালোকে যাব নে নাযাব জনাব কমেণ্টত থৈ দি। এতিয়া বলক তেনেহ'লে মোৰ লগত ভোট দিব যাওঁ। ঘৰত আহি পেলাই ৰাতিপুৱা ঘৰটো নতুনকৈ ৰং কৰা হৈছে। ৰং কৰিলোঁ, চাওক অলপমান দেখাই দিছোঁ। ঘৰটো অলপ দেখাই দিছোঁ। এডাল আমলখি, তাৰপৰা এনেকৈ ঘৰটোত অলপ ৰং মাৰিলোঁ। আহিলোঁ ইলেকশ্যন বুলি ভোট দিব নিৰ্বাচনৰ কাৰণে। তাৰপৰাই এইটো এটা 2 নম্বৰ ৰুম, এইটো ৰং কৰিলোঁ চব নতুনকৈ। এইটো পাকঘৰ মাজত কৰি দিলোঁ। আগৰ পৰা যিহেতু আছিল প্লেনিং নাছিল, সেইকাৰণে এইটো লাষ্টত বুলি কৰিছিলোঁ। আৰু এইটো নতুন ৰুমটো চাই লওক কেনেকুৱা। এইটো এনেকৈ বনাইছিলোঁ। তাৰপৰাই আৰু এইফালে এইটো বাৰু পুৰণা আছিল আৰু সেইটো নতুন। গোটেই সেইটো নতুন পাৰ্ট, লেট্ৰিন বাথৰুম, আৰু এইটো পুৰণা। নতুনকৈ যিহেতু ৰং মাৰিলোঁ, অলপমান আপোনালোকক দেখাইছোঁ, বেয়া নাভাবিব বা বেয়া মনত ভাৱ নানিব বোলে কি ঘৰটো দেখাই আছে। সেই নহয় আৰু মানে এইখিনি অলপমান কৰিছোঁ যিহেতু নতুনকৈ দেখাইছোঁ আৰু আপোনালোকক। মই ল'লোঁ এইখন ভোট দিব যাবৰ কাৰণে ৰেডি। ভোটাৰ কাৰ্ড নিনিলেও হ'ব আৰু এইখন লৈ গৈছোঁ যিহেতু। বলক মোৰ লগত আপোনালোকক ভোট দিব যাওঁ বলক। এয়া আৰু ঘৰত আহিছোঁ অলপ ইলেকশ্যন বুলি কাপোৰ চাপোৰ অলপ ধোৱা হ'ল। তাৰপৰা এনেকুৱা আৰু যাম। ভিডিঅ'টো বৰ বেছি দীঘলে নকৰোঁ, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক মোৰ লগত যাওঁ, এতিয়া মই ভোট দিব। বলক লেটছ গো ভোট ফৰ যাক দিওঁ। যি চৰকাৰ হয় তেওঁকে মই ভোট দিয়া বুলি ধৰি ল'ব আপোনালোকে। বাকী আৰু নকওঁ, চৰকাৰ যোনে বনায় তাকে মই ভোট দিয়া বুলি ধৰি ল'লে হ'ল আপোনালোকে। চ' বলক লেটছ গো ফৰ আহি পালোঁ ভোট কেন্দ্ৰত। ভোট গ্ৰহণ কেন্দ্ৰটো হৈছে মোৰ সৰুতে পঢ়া স্কুলখন, অৰ্থাৎ ক্লাছ 10লৈকে এইখন স্কুলতে পঢ়িছিলোঁ মই। 7টা 9 বজাতে গৈছিলোঁ, বাট 7টা 9 বজাতে গ'লেও কিন্তু 7টা বজাতহে ভোট দিব দিয়ে। এয়া বয়স্ক কিছুমান মানুহ আছে। মই আহিলোঁ ৰাতিপুৱাই ভোট দিবলৈ বুলি। পুলিচ আছে, তাৰপৰাই আপোনালোকক দেখাই আছোঁ আৰু ক'তখিনি কি হয়। মোৰ আগৰজনে দি আছে এনেকৈ, বাইদেউবিলাক আছে, পুলিং অফিচাৰ, ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড পুলিং অফিচাৰ। টুপি পিন্ধা মানুহজনৰ পিছতে মোৰ আছে, মই দিম ভোট। এনেকৈ মই ভোট দিলোঁ 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ ভোট। চেক কৰে, ডকুমেণ্টছ চেক কৰি আছে, ভোটাৰ কাৰ্ড। বাট মই ভোটাৰ কাৰ্ড নেদেখালোঁ, মই দেখালোঁ ড্ৰাইভিং লাইচেঞ্চ। এনেকৈ দিলোঁ। দিয়াৰ পিছত মই ভোট দিব সোমাম আৰু তাতে। এতিয়া মোৰ চেক কৰি আছে ফাৰ্ষ্ট পুলিং অফিচাৰে মোৰ নাম্বাৰটো। ভোট দিলোঁ, আহি পেলাই গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিলোঁ। ঘৰ আহি পেলাই এয়া চাওক, ঘৰৰ দিছোঁ, ভোট দিয়া চিম্বল দেখা পাইছে। ভোট দিলোঁ, ৰাতিপুৱাই দিলোঁ, আৰু আপোনালোকে নিশ্চয় দিব যাৰ
আছে আজিৰ তাৰিখত ভোট। এয়া ভোট দি আহি পালোঁ ঘৰ। আৰু অলপ কিছু দৃশ্যাংশ দেখুৱাম আপোনালোকক, চাব। এয়া লাইন গ'ল বাৰু ঘৰত, এনেকুৱা। ঠিক আছে দে, মই বৰ বেছি দীঘলে নকৰোঁ বাৰু ভিডিঅ'টো আপোনালোকক চোৱাৰ কাৰণে। ভোটত আহিলোঁ, ভোট দিলোঁ, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলোঁ। এতিয়া বেছি দীঘলে নকৰোঁ বাৰু, দেখাম আৰু কিছু অলপ দৃশ্য ভিডিঅ' চাই থাকিব। আগলৈ মোৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, এয়াই মোৰ অনুৰোধ।